হয়, প্ৰথমতে আমি ক'ব খোজোঁ যে পবিতৰা আমি গড়ৰ ৰাজ্য হিচাপে আচলতে বিশ্বই চিনি পায় যদি আৰু এটা দ্বিতীয় পৰিচয় পবিতৰা আচলতে পক্ষী ৰাজ্য হিচাপেও বিখ্যাত। কাৰণ 1994 পৰা পবিতৰাত চৰাই চেঞ্চাছ চলিছে, বিশেষকৈ জলচৰ পক্ষী মানে গণনা চলিছে। 1994 পৰা আজিৰ তাৰিখলৈকে জলচৰ পক্ষীৰ যিটো মানে গণনা, এই গণনাত এটা কথা ওলাইছে যে সৰ্বাধিক 28,000 পৰ্যন্ত মানে পৰিভ্ৰমী পক্ষী, আমি আমাৰ স্থানীয় পক্ষীৰ কথা কোৱা নাই, জলচৰ পক্ষী, পৰিভ্ৰমী জলচৰ পক্ষী 28,000 পৰ্যন্ত পবিতৰাত গোট খায় সৰ্বাধিক। আৰু বছৰে বছৰে অৱশ্যে ইয়াৰ তাৰতম্যটো ঘটে আৰু প্ৰায় 56টা প্ৰজাতিৰ, কেতিয়াবা 60টা প্ৰজাতিৰ বিভিন্ন আৰু দুষ্প্ৰাপ্য প্ৰজাতিৰো ভালেকেইটা পৰিভ্ৰমী পক্ষী পবিতৰালৈকে আহে। গতিকে পৰ্যটকৰ কাৰণে আচলতে পক্ষী পৰ্যটনৰ কেন্দ্ৰ হিচাপে পবিতৰাখন গঢ়ি উঠাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু ৰামছৰ কনভেনশ্যনৰ সিদ্ধান্ত অনুসৰি আচলতে য'ত একেৰাহে কেইবাবছৰ ধৰি 20,000ৰ ওচৰা-ওচৰি চৰাই গোট খায় তাক ৰামছৰ ছাইট হিচাপে আন্তৰ্জাতিকভাৱে স্বীকৃতি দিয়া হয়। সেই ক্ষেত্ৰত আমাৰ মণিপুৰৰ লকটক হওক আৰু দীপৰ বিলৰ পাছতৰে আচলতে পবিতৰা স্থান, কিন্তু সেই দিশত আমি উদ্যোগ লোৱাৰ প্ৰয়োজন আছে। কিন্তু শেহতীয়াকৈ আমি দেখিছোঁ যে আমাৰ পবিতৰাৰ 14টা সৰ্বমুঠতে জলাশয় আছে। আগতে আমি পবিতৰাৰ ভিতৰত যেতিয়া প্ৰৱেশ কৰোঁ, এই 14টা জলাশয় পানী নেদেখা হৈ পেলাই পৰিভ্ৰমী চৰাইবোৰ আছিল। কিন্তু আজিকালি পৰিভ্ৰমী পক্ষীৰ আগমনটো অকণমান কমি অহাটো আমি উপলব্ধি কৰিছোঁ। ইয়াৰ এটাই কাৰণ যে আমাৰ ইয়াত যিহেতু বানপানী এলেকা, ব্ৰহ্মপুত্ৰৰ বালিবোৰ আহি যেতিয়া জলাশয়বোৰ বাম হ'বলৈ আৰম্ভ কৰিছে, গতিকে ইয়াত উপযুক্ত খাদ্যৰ মানে সন্ধান নাপাই পেলাই পৰিভ্ৰমী পক্ষীৰ আগমনটো কমি আহিছে। গতিকে আমি আমাৰ বন বিভাগে হওক বা পৰ্যটন বিভাগে হওক, বিশেষকৈ বন বিভাগে এটা উদ্যোগ লোৱাটো প্ৰয়োজন, যিখিনি জলাশয় আমাৰ বাম হৈ আহিছে ব্ৰহ্মপুত্ৰৰ বালিৰে, বানপানীয়ে কঢ়িয়াই অনা বালিৰ জেগাত, সেইবোৰ যদি খণ্ডন কৰি পেলাই অকণমান আকৌ আগৰ পৰ্যায়লৈ লৈ যোৱা হয়, তেনেহ'লে এই পৰিভ্ৰমী পক্ষীবোৰে যে পবিতৰাত যিটো প্ৰাণ শক্তি বিচাৰি পায়, জৈৱ বৈচিত্ৰৰ দিশতো জলাশয়বোৰৰ যিটো এটা গুৰুত্ব আছিল, এই জৈৱ বৈচিত্ৰৰ চহকী হ'লেহে চৰাইবোৰো ইয়াত আছে, তেওঁলোকে আহাৰৰ সন্ধান পায়। গতিকে আমি এটা কামনা কৰোঁ যে আমাৰ যি 14টা পবিতৰা জলাশয় আছে, তামুলীদফাকে ধৰি, এইবোৰ আচলতে অকণমান কৃত্ৰিমভাৱে খনন কাৰ্য চলালে জলচৰ পক্ষীৰ আগমন এতিয়া যিমান আছে তাতোকৈ অধিক ঘটিব। কাৰণ অকল পক্ষী চাবলৈকে আমাৰ ইয়ালৈকে দেশী বিদেশী বহুত পৰ্যটক আহিছে, অসমৰ বাহিৰৰ, ভাৰতৰ বাহিৰৰ পৰ্যটক অকল পক্ষীৰ সন্ধানত আহিছে। গতিকে সেই দিশটোৰ প্ৰতিও আমি গড়ৰ কথা কৈ থাকোঁ, তাৰ লগে লগে চৰাইৰ দিশটোৰ প্ৰতিও আমাৰ চৰকাৰে গুৰুত্ব দিয়াটো বা বন বিভাগে গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি আমি অনুভৱ কৰোঁ।